Hello everyone. আজি ঘৰৰ পৰা বাহিৰত যাবলৈ ওলাইছো আকৌ 4 বছৰৰ পিছত ক'ত গৈ আছো কি কৰিছো এবাৰ দেখাম বাৰু আপোনালোকক চাই থাকিব ভিডিঅটো এতিয়া থবৰ কাৰণে আহিছে লগৰ আছে ঘৰৰ পৰা ওলাই আহিলো অলপ মনটো অকমান বেয়া লাগি আছে ভিডিঅটো চাই থাকিব কেনেকুৱা লাগে গাঁওখন এৰি আহিছো চাওকচোন ৰাতিপুৱা টাইমত কিমান ধুনীয়া হৈ আছে যিমান আধুনিকতাৰ প্ৰভাৱ পৰিলেও মানে গাঁৱৰ আমেজটো এটা সুকীয়াই থাকে অলপমান বৰষুণ দিছে চিমচিমীয়াকৈ এতিয়া এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱা টাইম ফাইনেলি এতিয়া আহি ডিব্ৰুগড় এয়াৰপৰ্ট পালোহি ফ্লাইট অলপ দেৰিকৈ আছে মোৰ চ' ইয়াত অলপ দেৰি ৰখিব লাগিব ফাৰ্ষ্টত এণ্ট্ৰি হৈ লওঁ এইটোৱে ডিব্ৰুগড় এয়াৰপৰ্ট হয় ভিডিঅ'টো চাই থাকিব সকলোৱে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা এয়াৰপৰ্টৰ ভিতৰত এতিয়া এণ্ট্ৰি কৰিলোঁ বৰ্ডিং পাছটো লৈ লওঁ ইয়াত তাৰপিছত দেখাম আৰু চেকিং কৰি কমপ্লিট হৈ গ'ল এতিয়া বৰ্ডিং পাছ পালোঁ এতিয়া ওপৰত যাব লাগিব 3 নম্বৰ গেটত আছে মোৰ ওপৰত আছে ইয়াতে চেকিং হয় সোমাই আহিলোঁ ভিতৰত এতিয়া অলপ দেৰি পিছত যাব আৰু লাইনত ৰখিবলগীয়া হৈছে ধুনীয়াকৈ ক্ৰ' মেম্বাৰজনীয়ে এতিয়া ইনষ্ট্ৰাকশ্যন দি দিছে কি কি কৰিব লাগে কি কৰিব নালাগে ছিট বেল্ট কেনেকৈ লগাব লাগে এইখিনি কৈছে আৰু আমি সকলোৱে বহিলোঁ কিছুমানে কৰিছে কিছুমানে ধুনীয়াকৈ মোবাইল চলাই আছে এতিয়া অলপ দেৰি পিছত ৰানৱেত যাব কেনেকৈ হয় মই দেখাম টোটেলি Cabin crew to your seats for takeoff. Confirm cabin clearance. Thank you. এতিয়া ৰানৱেত আহি গ'ল লাহে লাহে অলপ বাঢ়িছে দেখিছে অলপ দেৰি পিছত ফ্লাই হ'ব কেনেকৈ হয় টোটেলি চাই থাকিব এইডোখৰতে অলপ টাৰ্ণিং লৈছে দেখিব পাইছে তো টাৰ্ণিং লোৱাৰ পিছত এইটোৱে ৰানৱে হয় ইয়াৰ পৰাই অলপ অকণমান আগত গৈ পিনে ফ্লাই হ'ব জোৰকৈ স্পীড যাব কেনেকৈ হয় টোটেলি চাব কেনেকৈ ধুনীয়াকৈ ইঞ্জিনৰ ষ্টাৰ্ট পাৱাৰ ষ্টাৰ্ট পূৰা স্পীড হৈছে এতিয়া লাহেকৈ একদম স্পীড যাব এতিয়া ফ্লাইটৰ এতিয়া পিক আপ লৈ ল'লে চাউণ্ডটো শুনিছে আপোনালোকে কিমান স্পীড গৈছে চাই চাওক কি ধুনীয়াকৈ ওপৰলৈ উৰি গৈছে ফ্লাইটখন পূৰা ওপৰত আহি গ'ল এতিয়া লাহে লাহে গছ গছনি ৰাস্তা পূৰা সৰু সৰুলৈকে দেখা পোৱা যায় এতিয়া ভিতৰত পূৰা লাইট চাইট ক্ল'জ কৰি দিছে আন্ধাৰ বাহিৰলৈ চাওক এইখন ব্ৰহ্মপুত্ৰ নদীখন ধুনীয়াকৈ দেখা পোৱা গৈছে আহি গ'ল এতিয়া চাওকচোন এখন ডাৱৰ কিমান ধুনীয়াকৈ ওলমি থকা আগতে আছে ঘৰবোৰ সৰু সৰু লাগিছে এইটো ৰাস্তা কিমান সৰু সৰু দেখাইছে চব ওপৰত এতিয়া ডাৱৰ আহি গৈছে মাজত ধুনীয়া লাগিছে ৱাও সৰু সৰু ডাৱৰ কিবা ওলমি থকা নিচিনা চাওকচোন একদম ঘৰবোৰ সৰু সৰু লাগিছে দূৰৰ পৰা ভালকৈ দেখিয়ে নাপাইছোঁ এতিয়া অকণমানে ঘৰ যেন লাগিছে চব ডাৱৰখিনি চব কিবা যেন কপা ওলমাই থোৱা আগতে লাগিছে ইফালে এইখিনি একদম পূৰা ডাঠকৈ আছে ভিডিঅ'টো আজি ইয়াতে ক্ল'জ কৰিছোঁ থেংক ইউ ফৰ ৱাচিং থেংক ইউ বাই বাই